কালি বাজেটে বহু কথা স্পষ্ট কৰি দিলে বিশেষকৈ ডাবলিং অফ ৰেলৱে ট্ৰেক লামডিং টু গুৱাহাটী বঙাইগাঁও ভায়া গোৱালপাৰা টু গুৱাহাটী বঙাইগাঁও ভায়া ৰঙিয়া টু আজ্ঞাথৰী আৰু লামডিং টু ডিব্ৰুগড় এই গোটেই এলেকাটো সামৰি লোৱাৰ কথা যি ঘোষণা কৰিলে ইয়াৰ পৰাই নিশ্চিতভাৱে আগন্তুক দিনত অসম আৰু পিছপৰি নাথাকে অসম আগুৱাই যাব উন্নয়নৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে অসম আগুৱাই যাব আৰু ইয়াৰ ওপৰত আনন্দৰ বতৰা এইটোৱে যে ডাবল ৰেলৱে ট্ৰেকৰ বাবে শৰাইঘাটত আৰু এখন এডিশনাল ব্ৰিজ নিৰ্মাণ কৰা হ'ব আৰু গুৱাহাটীৰ আজ্ঞাথৰীত ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড এটা টাৰ্মিনেল তাত নিৰ্মাণ কৰা হ'ব পেছেঞ্জাৰ ট্ৰেইনৰ বাবে মই ভাবোঁ এই সিদ্ধান্তকেইটাই নিশ্চিতভাৱে প্ৰতিজন বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা ৰাইজক মনত আনন্দ দিছে আৰু আমি বিশেষকৈ যোৱা 18 মাহৰ কাৰ্যকালতে এই দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি বলিষ্ঠ সিদ্ধান্ত লৈছে তাৰ বাবে আমি নিশ্চিতভাৱে তেখেতৰ ওচৰত কৃতজ্ঞ আমি আশা ৰাখিছোঁ আগন্তুক দিনত যি লক্ষ্যৰে বগীবিল দলঙৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ স্থিৰ কৰা হৈছে 2017ত ইয়াৰ বাবে যাৱতীয় ধন সকলোবিলাক মোকলাই দিয়া হৈছে ইয়াৰ উপৰিও শদিয়াৰ যিখন দলং অহা বছৰতে অৰ্থাৎ এই বছৰতে মাজভাগতে সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু আমি বিশ্বাস ৰাখিছোঁ যে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত এই যাতায়াত ব্যৱস্থাই আমাক শক্তিশালী ৰূপত সহায় কৰিব আন্তৰিকতা আৰু সদিচ্ছা থাকিলে এই সিদ্ধান্ত গ্ৰহণ কৰাটো সম্ভৱ এই কথা কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰিলে ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যিবিলাক ধন দিয়া হৈছে মাটি অধিগ্ৰহণৰ সন্দৰ্ভত এইখিনি ধন সোনকালে মোকলাই দিব লাগে আমি দেখিছোঁ বহু ঠাইত 4 লেন নিৰ্মাণ কৰাৰ সন্দৰ্ভতো ৰাজ্য চৰকাৰক ধনবিলাক বহুত আগতীয়াকৈ দিয়াৰ পাছতো কিন্তু ৰাজ্য চৰকাৰ বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এই ধনবিলাক স্থানীয় ৰাইজক মোকলাই দিব লাগে সময়মতে কাৰণ মাটি অধিগ্ৰহণৰ বিষয়টো ৰাজ্য চৰকাৰৰ গুৰু দায়িত্ব আছে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে বলিষ্ঠ ভূমিকা ল'বই লাগিব কাৰণ মাটি অধিগ্ৰহণ কৰাৰ পাছত তেখেতসকলে বিভাগক কেন্দ্ৰীয় চৰকাৰ বিভাগক হস্তান্তৰ কৰিব লাগিব আৰু হস্তান্তৰ কৰাৰ পাছতে বিভাগে কামবিলাক নিখুঁতভাৱে আগুৱাই নিব পাৰিব গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ যৌথ সহযোগিতাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে কংগ্ৰেছ দলটোৱে যদি সততা আৰু নিষ্ঠাৰে তেখেতসকলে মূল্যৱান 15 বছৰ যদি কামত লগালে হয় তেতিয়াহ'লে হয়তো আজি অসম বহুত আগুৱাই গ'ল হয় তেখেতসকলে কেৱল সংঘাত জাতিৰ নামত ভাষাৰ নামত গোষ্ঠীৰ নামত ধৰ্মৰ নামত সংঘাত কৰি সমাজখন দুৰ্বল কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিলে ইয়াৰ বিৰুদ্ধে আজি যুৱ চামটো ওলাই আহিছে নতুন চামটো ওলাই আহিছে তেখেতসকলে বিচাৰে পৰিৱৰ্তন তেখেতসকলে বিচাৰে উন্নয়ন কাৰণ উন্নয়নৰ যোগেদিহে পৰিৱৰ্তন সম্ভৱ হ'ব আৰু অসমৰ সকলো সম্ভাৱনা আছে গতিকে কংগ্ৰেছৰ এই নিকৃষ্ট ৰাজনীতিৰ দিন উৰ পৰিলে এতিয়াৰ ভৱিষ্যতৰ দিনত তেখেতসকলে এই ৰাজনীতিৰ যোগেদি বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিৰ মাজত সংঘাত সৃষ্টি কৰিব নোৱাৰে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকক হিন্দুৱে হওক বা মুছলমানে হওক খ্ৰীষ্টানে হওক বা বুদ্ধিষ্টে হওক প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিক নিৰাপত্তা দিয়াৰ লগতে তেখেতসকলৰ উন্নয়নৰ বাবে শক্তিশালী পদক্ষেপ ল'ব আৰু এই পদক্ষেপৰ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে